ৰাস্তা ইয়াত আবণ্টন পাইছিলোঁ আৰু সেই ৰাস্তাবিলাকৰ কাম আৰম্ভ কৰিছোঁ। আজি অৰংগাজুলি আৰু আমাৰ ননৈপাৰা এই দুইটা টি ষ্টেটত অংগনাবাদী মডেল অংগনাবাদী কেন্দ্ৰ আমি সেই দুইটা আজি আৰম্ভ কৰি দিলোঁ আৰু দুটা ৰাস্তা আমি ইয়াত আৰম্ভ কৰি দিলোঁ। গোটেই মোৰ সমষ্টিৰ 12টা বাগানতে গোটেইটো ৰাস্তাৰ আঁচনি আছে আৰু অংগনাবাদী কেন্দ্ৰ আছে, সেইটো আমি কৰি আছোঁ। এতিয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বাগানটো দ্ৰুত গতিত মানে আগুৱাই লৈ যাব বিচাৰিছে, যাতে অসমৰ বাকী অংশবিলাকৰ জনগণৰ লগত একেলগে বাগানৰ মানুহখিনিয়ে আগবাঢ়িব পাৰে। আমাৰ ইয়াত এতিয়া 3খন নতুন মডেল স্কুল কনষ্ট্ৰাকশ্যন চলি আছে, ননাইপাৰা, বাদলাপাৰা আৰু ধৰমজুলি। গতিকে সেই স্কুলটো হৈ গ'লে বাগানৰ ল'ৰা ছোৱালীৰ কাৰণে খুব ভাল হ'ব। প্ৰত্যেকটা বাগানত আমাৰ এতিয়া অডিটৰিয়াম কাম স্কিল চেণ্টাৰ প্ৰভু জগন্নাথৰ নামত এইটো কনষ্ট্ৰাকশ্যন চলি আছে আৰু সেই কাম সম্পূৰ্ণ হ'বই। প্ৰায় 2-1খন হ'লে এইটো হোৱাৰ পিছত আমি বাগানৰ ল'ৰা ছোৱালী তাতে আমি স্কিল মানে ট্ৰেইনিং দি দিম, স্কিল ডেভেলপমেণ্টৰ। ইয়াতে আমি কম্পিউটাৰ শিকাম, ইয়াতে আমি প্লাম্বাৰ শিকাম, ইয়াতে আমি ইলেক্ট্ৰিচিয়ান শিকাম, ড্ৰাইভিং শিকাম, এণ্টাৰপ্ৰেনাৰশ্বিপ বেপাৰ বাণিজ্য কেনেকৈ কৰিব পাৰোঁ, বিভিন্ন ধৰণৰ গভৰ্ণমেণ্টৰ আঁচনি বাগানৰ ল'ৰা ছোৱালী কেনেকৈ পাব পাৰে, এই গোটেইবিলাকৰ বিষয়ে দক্ষতাৰ ট্ৰেইনিং আমি মানে এতিয়া এই ঘৰবিলাকৰ আৰম্ভ কৰি দি দিম, যিবিলাক আমাৰ স্কিল মিনিষ্ট্ৰীৰ দ্বাৰা প্ৰভাইড কৰে। গতিকে আমাৰ অলৰেডি 4 লেন চেংচন হৈ গ'ল। কি কয় 4 লেনটো কি কয় নহয়ও 4 ৰাস্তা, বুজি পালে নে নাই? এইফালে এক চাইডেদি 2খন যাব পাৰিব, এটা চাইডেদি 2খন, দুটা লেন, মানে 4 লেন ৰাস্তা, নেশ্যনেল হাইৱেৰ নিচিনা। যিটো কোকৰাঝাৰৰ পৰা ৰঙিয়া বাইহাটা চাৰিআলি যিটো ৰাস্তা, এনেকুৱা 4 লেন এতিয়া আমাৰ এই ৰাস্তাটো চেংচন হৈ গ'ল। এতিয়া কামটো আৰম্ভ হ'ব আৰু কাম আৰম্ভ হোৱাৰ লগে লগে আমি সেইটো কণ্টিনিউ মেইনটেনেঞ্চ কৰাৰ কাৰণে মানে এই কণ্ট্ৰাক্টৰক কামটো কৰিবলৈ দিওঁ। মানে এতিয়া অলমষ্ট হৈছে ভাগ্যৱান, চামৰামলৈকে হ'ব, একদম জাগিৰোডৰ পৰা আহিব সেই ৰাস্তাটো আৰু আমাৰ এই গোটেই বামনজুলি এৰিয়া আপোনাৰ কচুবিলৰ পৰা সেইটো 4 লেন আপ টু দি চামৰাং। এতিয়া ভূটানৰ লগত কি ব্যৱসায় কৰে সেইবিলাক কথা চিন্তা কৰিব লাগে আমি। গতিকে ৰাস্তা